শেহতীয়া তথ্য অনুসৰি নামনি অসমৰ বহুকেইটা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি। ৰঙিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ অগ্ৰগতি। হাজো শুৱালকুছিত এনডিএৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ অগ্ৰগতি। কমলপুৰত বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ অগ্ৰগতি। নিৰ্দলীয় অংকুৰ দাস আৰু কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতাৰ বিপৰীতে। জালুকবাৰী সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিদিশা নেওগৰ বিপৰীতে বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অগ্ৰগতি। বৰ্তমানলৈকে বিজেপিয়ে প্ৰায় ৭৭খন আসনত আগবাঢ়ি আছে। জনাইছো এই মুহূৰ্তৰ শেহতীয়া ইলেকশ্যন আপডেট। ৰঙিয়াত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ অগ্ৰগতি। হাজো শুৱালকুছিত এনডিএৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ অগ্ৰগতি। কমলপুৰত বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ অগ্ৰগতি। জালুকবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগৰ তুলনাত বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ভোটত অগ্ৰগতি। এতিয়ালৈকে বিজেপিয়ে প্ৰায় ৭৭খন আসনত আগবাঢ়ি আছে।